নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আজি ডিএমইৰ ফালৰ পৰা এখন নটিচ জাৰি কৰা হৈছে য'ত গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ কিছুমান নতুনকৈ আকৌ ভেকেন্সি মুকলি কৰিছে যিহেতু আমি সকলোৱে জানো যে 2023 চনৰ 20 ফেব্ৰুৱাৰীত ডিএমইৰ এটা ৰিক্ৰুইটমেণ্ট ওলাইছিলে ডিএমইৰ ফালৰ পৰা য'ত নেকি গ্ৰেড 3 টেকনিক্যাল গ্ৰেড 4 নন টেকনিক্যাল তেনেকৈ টেকনিক্যাল নন টেকনিক্যাল তেনেকৈ মিলি প্ৰায় 2008টা পোষ্ট মুকলি কৰা হৈছিল যাৰ নটিফিকেশ্যনটো যোৱা বছৰে ওলাই গৈছে কিন্তু তাৰ লগতে এতিয়া কি কৰিছে তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ফালৰ পৰা পুনৰ নতুনকৈ কিছুমান পোষ্ট ক্ৰিয়েট কৰিছে আৰু সেইখিনি এড কৰা হৈছে সেইখিনি বিশেষকৈ টেকনিক্যালৰ কাৰণে কৰিছে অকল আৰু ইয়াৰ যেটো অনলাইন এপ্লিকেশনৰ ফৰ্ম ফিল আপ হেতু হ'ব আপোনালোকৰ 20 আগষ্টৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হয় 31 আগষ্ট আৰু ইয়াৰ গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত পাব আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো হ'ল www.dme.assam.government.in আৰু ইয়াৰ কাৰণে যিখিনি ক্যান্ডিডেটে অলৰেডি এপ্লাই কৰিছে আগৰ এডভাৰটাইজমেন্টত তো সেই ক্যান্ডিডেটখিনিয়েহে ইয়াত এপ্লাই কৰিব পাৰিব নতুনকৈ কোনেও এপ্লাই কৰিব নোৱাৰে তো এটোৱে আছিলে আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ